Hello everyone, welcome to my channel. যিসকলে ডিফেন্সত চাকৰি কৰিম বুলি ভাবি আছে বা ফিজিক্যালি এক্সাৰসাইজ কৰি আছে তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিও হয় এটো। BSF বৰ্ডাৰ সিকিউৰিটি ফোৰ্সৰ ফালৰ পৰা অলৰেডি নোটিফিকেশন জাৰি কৰা হৈছে। তো টোটাল পোষ্ট আছে 1526, ইয়াৰ এজ লিমিট হৈছে 18 to 25। যিসকলে 18 পৰা 25 বছৰ বয়সৰ ভিতৰত আছে তেওঁলোকে এটো পোষ্টৰ কাৰণে এলিজিবল হয়। তো মই এইটো ভিডিওত সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, এডুকেশনাল কোৱালিফিকেশন, কেনেকৈ এপ্লাই কৰিব লাগিব, সকলোখিনি বস্তু ইয়াতে আলোচনা কৰা আছে। তো যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে সম্পূৰ্ণ ভিডিওটো চাই লওক। BSF ASI and Head Constable Recruitment 2024 Border Security Force has released an employment notification for the recruitment of 1526 ASI stenographer and Head Constable ministerial post in the Border Security Force. Interested and eligible candidate may apply. BSF ASI and Head Constable বহুত কেটা পোস্ট দিয়া আছে। তাৰে প্ৰথম পোস্ট হৈছে এসিস্ট্যান্ট সাব ইন্সপেক্টৰ ASI। নাম্বাৰ অফ পোস্ট আছে 243। CAPF ওয়াইজ ভ্যাকেন্সি BSF ৰ কাৰণে 17টা, CRPF ৰ 21, ITBP 56, CISF 146 আৰু SSB ৰ কাৰণে 3টা। তো এসিস্ট্যান্ট সাব ইন্সপেক্টৰৰ কাৰণে এখিনি পোস্ট আছে, টোটাল আছে 243 পোস্ট। নেক্সট পোস্ট হৈছে হেড কনস্টেবল। তো নাম্বাৰ অফ পোস্ট আছে 1283। CAPF ওয়াইজ ভ্যাকেন্সি পোস্ট BSF 302, CRPF 282, ITBP 163, CISF 496, SSB 5 and Assam Rifles 35। তো এখিনি হৈছে হেড কনস্টেবলৰ কাৰণে টোটাল পোস্ট আছে 1283। নেক্সট হৈছে এজ লিমিট, যেটো মোস্ট ইম্পৰ্টেন্ট হয়। Age of the candidate should be between 80 to 25 years on August 2024. তো আগষ্টৰ ভিতৰত 18 পৰা 25 বছৰ বয়সৰ ভিতৰত যদি আপুনি আছে তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশন আছে ইয়াতে OBC ৰ কাৰণে 3 বছৰ, SC ৰ কাৰণে 5 years, ST ৰ কাৰণে 5 years। তো এইখিনি এজ ৰিলেক্সেশন আছে OBC, SC আৰু ST ৰ কাৰণে এজ ৰিলেক্সেশন আছে। নেক্সট হৈছে এডুকেশনাল কোৱালিফিকেশন। তো এডুকেশনাল কোৱালিফিকেশন হৈছে ক্যান্ডিডেট মাস্ট হ্যাভ পাসড ইন্টারমিডিয়েট অর সিনিয়র সেকেন্ডারি স্কুল সার্টিফিকেট 10+2। তো আপুনি হাই সেকেন্ডারি পাস কৰিব লাগিব তেতিয়াহে ইয়াৰ কাৰণে এলিজিবল হয়। নেক্সট হৈছে ইম্পৰ্টেন্ট ডেটস আৰু এপ্লিকেশন ফিজ। তো স্টার্টিং ডেট অফ সাবমিশন অফ অনলাইন 9 জুন, 9 জুন অলরেডি স্টার্ট হৈ গৈছে। আৰু লাষ্ট ডেট অফ সাবমিশন এপ্লিকেশন ফ্ৰম 8 জুলাই। তো আজি 30 জুন, তো আপোনাৰ হাতত অলরেডি 8 দিন সময় আছে। তো যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই বা যিসকলে এতিয়ালৈকে গম পোৱা নাই তো অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক। নেক্সট হৈছে আপোনাৰ এপ্লিকেশন ফিজ। তো এইখিনি হৈছে এপ্লিকেশন ফিজ। ইউ আৰ আনৰিজাৰ্ভড এণ্ড OBC ৰ কাৰণে 100 rupees আৰু SC ST ফিমেল BSF ক্যান্ডিডেটৰ কাৰণে নীল আৰু পেমেন্ট মোড হৈছে অনলাইন। তো আপোনালোকে অনলাইন পেমেন্ট মোড কৰিব লাগিব। তো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও। মই এটো চেনেলত বা এটো ফেসবুক পেজত মই জব ৰিলেটেড এভৰিডে ভিডিও মই লৈ আহি আছো। তো যিসকলে ভিডিও চাই ভাল লাগে তেওঁলোকে পেজটো ফলো কৰিব অনুগ্ৰহ কৰি, আৰু ভিডিওবিলাক শ্বেয়াৰ কৰি দিব বেলেগক যাতে অলপ সহায় হয়। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও।